যি শ্ৰী শ্ৰী ৰাম জানকী শিৱ মন্দিৰ ইয়াত জিলা প্ৰশাসনৰ পৰা এভেকশ্যন কৰা হ'ব, উচ্ছেদ কৰা হ'ব বুলি আমি গম পাইছোঁ। যিহেতু 20 জানুৱাৰী 2026 এই ইৰিগেশ্যন মাথৰিত এভেকশ্যন হৈছিল, এইটো সময়তো কিছুমান ধৰ্মীয় অনুষ্ঠানবিলাক ভাঙি দিয়া হৈছিল। তাৰ পিছৰ পৰাও বহুতখিনি আন্দোলনো হৈছে আৰু এইটো ঠিক কথা যে আইনটো ইকুৱেল সকলো কাৰণে বৰাবৰ হ'ব লাগে আৰু যিখিনি আন্দোলন বা ডিমাণ্ড কৰিছে তেওঁলোকৰ আৱেগৰ প্ৰতিও আমি সন্মান জনাইছোঁ আৰু গভৰ্ণমেণ্টৰ যিটো আদেশ আছে সেই আদেশখিনিও মানিবই লাগিব। যিহেতু আজি এই মন্দিৰটো ইয়াত যদি ভঙাও হ'ব, এটা অন্য ঠাইত এই মন্দিৰটো স্থাপন কৰা এটা ঠাই দিয়া হৈছে। তাৰ বাবে আমি অলপ আশা যে এইখিনি ঠাইত নতুন ঠাইত মন্দিৰখন ধুনীয়াকৈ ৰাজ্যৰ সহযোগত নিৰ্মাণ হ'ব। আৰু এটা হেৰি যিটো দেখি পাইছোঁ এই ৰাম জানকী শিৱ মন্দিৰ, এইটোতো কোনো হিন্দী ভাষী মানুহ বা ভোজপুৰী ভাষী মানুহ ৰামটো নহয়, ৰামটো সকলোৰে। গতিকে 30 বছৰ আগত যেনেকৈ ৰাজ্যৰ সহযোগত এই মন্দিৰটো নিৰ্মাণ হৈছিলে, অহা দিনতো ৰাজ্যৰ আমাৰ সকলোৰে সহযোগত এইখিনি মন্দিৰ আকৌ ধুনীয়াকৈ নিৰ্মাণ হৈ হেৰি হ'ব বুলি আমি আশা ৰাখিছোঁ। সেইখিনি ধন্যবাদ। হয়, এই মন্দিৰবিলাকত শিৱলিংগ হওক আৰু কিবা হওক, এইটো বস্তুবিলাকতো ভাবিছে ৰাম মন্দিৰতো হাতালে, ইয়াতো হাতোৱা নাই। এতিয়া ইভিকশ্যনৰ টাইমটো হৈ গ'ল, এতিয়া কি ক'ব বিচাৰে মন্দিৰ কমিটিৰ পৰা আপোনালোকে? নহয়, এতিয়া প্ৰাণ প্ৰতিষ্ঠা যেতিয়া এটা মন্দিৰ হয়, চাওক আমি হিন্দু সনাতনী ধৰ্মত যিটো পুৰোহিত হয়, আমাৰ আচাৰ্য পণ্ডিত, তেওঁৰ যিটো আমাৰ শাস্ত্ৰৰ মতে যিটো শুভ মুহূৰ্ত হয়, সেই মুহূৰ্ততে আমি উঠাব পাৰোঁ। এনে নিজাববীয়াকৈ ইচ্ছা কৰিলে যেতিয়াই তেতিয়াই আমি উঠাই ল'ব নোৱাৰোঁ। গতিকে আমাৰ আচাৰ্য আহিছে, তেওঁ আপোনাৰ অলপ পিছত যিটো মুহূৰ্ত আছে সেইখিনি মুহূৰ্তত তেওঁ যিটো বিধি আছে, পূজা পাঠ বিধি বিধান কৰি তেতিয়াই মূৰ্তিটো উঠোৱা হ'ব। এভেকশ্যন এভেকশ্যন হয় নে নহয় আমি এতিয়া গম পাইছোঁ যে এভেকশ্যন হ'ব বুলি, কিন্তু তাৰ আগত আমি হেৰি কৰিম, যিটো আমাৰ নীতি নিয়ম আছে পুৰোহিতৰ, সেই ঠিক তেনেধৰণে আমি এইটো কৰি যাম।